दिनै फकिराग्राम नोगोर आफादनि गाहाय बिबानगिरि आरो वार्ड कमिशनारनि बिदाय फोरबो जालाङो। क'क्राझार जिल्ला सिंनि फकिराग्राम नोगोर आफादनि न'ब्लाङाव दिनै मोनसे मेहेरगोनां हाबाफारिनि जोहै फकिराग्राम नोगोर आफादनि गाहाय बिबानगिरि आरो वार्ड कमिशनारनि बिदाय फोरबो जालाङो। बिदाय फोरबोनि बे हाबाफारियाव फकिराग्राम नोगोर आफादनि मावफुं मावख'गिरि चन्द्रकमल बरा बिथाङा, नोगोर आफादनि बारग' गाहाय बिबानगिरि सुरेन्द्र कुमार शर्मा, लेङाइ बिबानगिरि परेश चन्द्र देबनाथ, वार्ड कमिशनार सिन्निराम दास, प्रणब शर्मा, प्रबिन सनय, सन्जय ब्रह्म, पार्थ दे, नुरुद्दिन आहमेद, अनिल कुमार दे आरो पुर्णिमा देवीमोनखौ गुफुर फालिजों मान होनानै बिदाय होयो। गुबुन फारसेथिं बारग' मावख'गिरि आरो गुबुन गुबुन बिबाननि बिबानगिरिफोरखौ बिदाय होनाय बे हाबाफारियाव फकिराग्राम नोगोर आफादनि बर' बाबुल धर बिथाङाबो बाहागो लादोंमोन। বিদায় সভা মানে আমাৰ কাৰ্যকাল সমাপ্ত হৈছে। আমি 5 বছৰ যিমান পাৰিছোঁ আমাৰ তৰফৰ পৰা আমি পৌৰসভাৰ যিটো দায়িত্ব আমাৰ গোটেই ৱাৰ্ড কমিশনাৰসকলে, আমাৰ ভাইচ চেয়াৰমেন আৰু আমাৰ অফিচ ষ্টাফ সকলোৱে মিলি আমাৰ যিখিনি দায়িত্ব আছিল আমাৰ হিচাপে আমি পূৰ্ণৰূপে আমি পালন কৰিছোঁ। আৰু কাৰ্যকাল যেতিয়া শেষ হৈছে এতিয়া নতুন কমিটি হ'ব বা নোহোৱালৈকে আমাৰ ছাৰ আছে, আমাৰ ষ্টাফ আছে, এওঁলোকে চলাব আৰু এওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ধুনীয়াকৈ বৰ্ডখন চলি থাকে। এইটো ফকিৰাগ্ৰাম পৌৰসভাৰ যিখন বৰ্ড আছিলে, বৰ্ডখনৰ 5 বছৰীয়া কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈ গৈছে। সেইবাবে আমি যিহেতু তেখেতসকল প্ৰতিষ্ঠাপক সদস্য, প্ৰতিষ্ঠাপক সভাপতি, উপসভাপতি আছিল, সেইবাবে তেওঁলোকৰ সন্মানাৰ্থে আমি এটা সৰুকৈ অনুষ্ঠান আয়োজন কৰিছোঁ। তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ফকিৰাগ্ৰাম পৌৰসভাই যোৱা 5 বছৰত যিমান কষ্টৰে যিমানখিনি ৰিচোৰ্চেছ নোহোৱাৰ পৰা আজি এটা সুন্দৰ অৱস্থা পাইছে, সেই অৱস্থাৰ বাবে আমি তেখেতসকলক কৃতজ্ঞতা স্বৰূপে আমি তেখেতসকলক এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। যদি 4 বছৰ 4.5 বছৰ আগত যদি মই কল্পনাও যদি কৰি চাওঁ, কাৰণ আমাৰ লাষ্ট টাইম CSD ছাৰ যেতিয়া ইয়াতে আহিছিলে তেতিয়া কৈছে যে কিমান তাৰিখে 19 তাৰিখে দায়িত্ব গ্ৰহণ কৰিছে আৰু তাৰপিছতে এই অফিচৰ পৰা চিঠি গৈছে যে চকী নাই, টেবুল নাই, বহিবৰ কাৰণে যিবিলাক বেছিক প্ৰয়োজনীয় বস্তু আমাক দিয়ক। তো মই ইমাজিন কৰিব পাৰিছোঁ যে কেনেকুৱা এটা অৱস্থাৰ পৰা আজি আহি আমি এটা সুন্দৰ কনফাৰেঞ্চ হলত আমি বহি আছোঁ।